শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে আর জাতো আত পরময়ী ঈশ্বরে করি লীলা শুকৰ আকৃতি ধৰি ভূমি উদ্ধাৰিলা আৰাতে সেবৰাহ কল্প নাম হেন খ্যাত পৰম ৰহস্য কথা কহিলো তোমাত আর কালগ্রাহে ব্রহ্মায়াদি করিলু যত তাহার আয়ুর লেখা কইলু এহি মত আৱে কহু কাল ভৈ শূন্য যিটো দেৱ কোটি কোটি ব্ৰহ্মাজাৰ পদে কৰে অনন্ত নাদি পৰিপূৰ্ণ মহাহৰি আর কালো যার আজ্ঞা বহে ক্ষীরগত করি প্ৰণাম প্ৰভু কলাইসকল ভাদ মাহৰ আজিৰ পবিত্ৰ এই দিনটিত আপোনাক সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। অসমৰ প্ৰতিগৰাকী ভক্ত সন্তই এই পবিত্ৰ মাহত ভক্তি আচৰণৰ মাধ্যমেৰে ভক্তি কাৰ্য চলাই নিছে, আৰম্ভ কৰিছে। সমগ্ৰ আকাশ বতাহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে আৰু আমি আশা কৰিম যে ভাদমহীয়া পবিত্ৰ অনুষ্ঠানৰ এই হৰিনাম কীৰ্তনৰ ধ্বনিয়ে আকাশ বতাহ ধুৱাই পেলাওক আৰু সমাজ আকাশত বিৰাজমান হৈ থকা যিবোৰ কলুষ কলমষ ৰোগ ব্যাধি অপায় অমংগল সকলো দূৰতে বিদূৰ কৰি পেলাওক। আপোনাসবে এমাহ এনেকুৱা ব্ৰত ধাৰণ কৰক, এনেকুৱা সংকল্প লওক, দৃঢ়ভাৱে ঈশ্বৰৰ গুণানুকীৰ্তন কৰক। আপোনাসবৰ ভক্তিত এটাই প্ৰাৰ্থনা কৰক যে পৃথিৱীক এই অসুখৰ পৰা ভগৱন্তই মুক্ত কৰক। যি কি নহওক, তৃতীয় স্কন্ধ এই ভাগৱতত অত্যন্ত স্পষ্টভাৱে ভগৱন্ত পুৰুষৰ যি প্ৰাধান্য বা প্ৰভু ভগৱন্তৰ যি ঈশ্বৰত্ব তাক খুব সুন্দৰভাৱে প্ৰতিপন্ন কৰিছে। ইতিমধ্যে পদ্মকল্প, ব্ৰহ্মকল্প, বৰাহকল্প সম্পৰ্কে যি তথ্য দিব লাগে দিলে। শেষত ক'লে বুলি যে সেয়া আমাৰ প্ৰভু ভগৱন্ত এটা ৰহস্য কথা তোমাক কওঁ, পৰম ৰহস্য কথা কহিলো তোমাক, কালগ্ৰাহে
ব্ৰহ্মাদি কৰি লোক যত তাহাৰ আয়ুৰ লেখা কয়ুক যে এহিমত আৱে কহু কাল ভয় শূন্য যিটো দেৱ কৌটি কৌটি ব্ৰহ্মাজাৰ পদে কৰে। কাল ভয়ৰ পৰা যিজন শূন্য অৰ্থাৎ কালৰ ভয়ত নথকা কোনো নাই। ব্ৰহ্মাকে প্ৰমুখ কৰি সকলোৱে কালক ভয় কৰে। কালক ভয় নকৰা একমাত্ৰ আমাৰ ভজন্য দেৱ ঈশ্বৰ পুৰুষ, তেওঁ নিজে কালক, কাৰণ তেওঁ কালৰ মালিক। ইয়াৰ আগতে নামঘোষাৰ পৰ্যালোচনাতে হওক বা ভাগৱতৰ কৰবাৰ এটা পৰ্যালোচনাত আমি ব্যাখ্যা এটা দিছিলোঁ যে ভগৱান কৃষ্ণস্তু ভগৱান স্বয়ং ভগৱান। তেওঁ কোনেও ভগৱান সাজিব নালাগে বা কোনেও ভগৱান হিচাপে তেওঁক প্ৰস্তাৱ কৰিব নালাগে। প্ৰস্তাৱিত ভগৱান নহয়, স্বয়ং ভগৱান। তো কৃষ্ণ যে স্বয়ং ভগৱান এই কথাটো তিনিটা বিশেষ কাৰণত প্ৰমাণিত। কৃষ্ণ পুৰুষৰ তিনিটা এনেকুৱা শক্তি আছে যি শক্তি কৃষ্ণ পুৰুষ ব্যতিৰেকে অন্য কোনো দেৱতাৰ নাই। সেইকাৰণে কৃষ্ণ পুৰুষ শ্ৰেষ্ঠ দেৱ। প্ৰথমটো ক্ষমতা হ'ল কালৰ ক্ষমতা, আমি যিটো পাইছোঁ ইয়াত, যে কৌটি কৌটি ব্ৰহ্মায়ো যাৰ চৰণত পৰি সেৱা কৰি থাকে আৰু এই কালেও যাৰ আজ্ঞা শিৰোগত কৰি বহি থাকে। আচলতে কালক যদি আপুনি কুদৃষ্টিৰে চায় তেতিয়াহ'লে সি মহাকাল ৰূপে আপোনাৰ চকুত দেখা দিব, আৰু কালক যদি আপুনি সুদৃষ্টিৰে চায় তেতিয়াহ'লে সি সুদৰ্শন হিচাপে দেখা দিব। অৰ্থাৎ কালক যদি সময়ৰ যদি আপুনি অপব্যৱহাৰ কৰে তেতিয়াহ'লে সেই সময়ে আপোনাৰ জীৱনৰ কাৰণে কাল হৈ পৰে। কিন্তু যিসকল ব্যক্তিয়ে সময়ৰ সদ্ব্যৱহাৰ জীৱনত সাধন কৰে তেওঁলোকৰ কাৰণে কাল হৈ পৰে সুদৰ্শন। সেইকাৰণে কালৰ প্ৰতীক চিহ্ন স্বৰূপে প্ৰভু ভগৱন্তই তেওঁৰ তৰ্জনী আঙুলিত বিৰাজমান কৰি ৰখা সুদৰ্শন চক্ৰই হ'ল কাল চক্ৰৰ প্ৰতীক। অৰ্থাৎ প্ৰভু ভগৱন্তই তেওঁৰ যি তৰ্জনী আঙুলি আছে সেই তৰ্জনী আঙুলিৰ দ্বাৰা কালক তেওঁ নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ প্ৰভু ভগৱন্ত কৃষ্ণ পুৰুষৰ আঙুলিৰ নিৰ্দেশত কাল ঘূৰ্ণীয়মান হৈ থাকে। যদি ইচ্ছা কৰে সেই কাল কাৰোবাৰ কাৰণে ৰক্ষক হ'ব পাৰে, যেনে বলিৰ কাৰণে সুদৰ্শন চক্ৰৰ চিৰদিন ৰক্ষক, আৰু শিশুপালৰ কাৰণে সেই সুদৰ্শন চক্ৰ কাল চক্ৰ। গতিকে আমি যদি ভগৱন্ত পুৰুষৰ কৃপাত, ভগৱন্ত পুৰুষৰ সেৱাত আমি যদি প্ৰবৃত্ত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ কাৰণে কাল হ'ব সুদৰ্শন। আৰু আমি যদি ভগৱন্তৰ সেৱাৰ পৰা বিৰত হৈ ভগৱানক তুচ্ছ তাচ্ছিল্য, ভগৱানৰ প্ৰতি বিৰূপ মন্তব্য, ভগৱানৰ প্ৰতি অনাস্থা আমি যদি সমাজত তেনেকুৱা কুবাৰ্তা বিয়পাবৰ কাৰণে প্ৰযত্ন কৰোঁ তেতিয়াহ'লে 100টা গুণলৈকে 100টা দোষলৈকে ভগৱানে হয়তো ৰক্ষা কৰিব বা বাট চাব। শিশুপালক কৈছিলে, শিশুপালৰ মাতৃয়ে যেতিয়া ভগৱান কৃষ্ণৰ পৰা শিশুপালৰ প্ৰাণ ভিক্ষা বিচাৰিছিলে, কাৰণ শিশুপালৰ জন্মতেই 4খন হাত আছিলে আৰু কপালত এটি তৃতীয় নয়ন প্ৰকট হৈ জন্ম হৈছিলে। এনেকুৱা এটা অদ্ভুত বালক জন্ম হোৱা দেখি সকলো আচৰিত হৈছিলে আৰু হেন সময়তে আকাশবাণী হৈছিলে, কৈছে যে নহয়, এই শিশুটি পৰম শক্তিবান বলৱান, কিন্তু যিজনে কোলাত ল'ব, অৰ্থাৎ যাৰ কোলাত বহিলে তেওঁৰ এই চতুৰ্ভুজ গুচি দ্বিভুজ হ'ব আৰু তৃতীয় নয়ন লুপ্ত হ'ব, তেওঁৰ হাততে এই শিশুটোৰ মৃত্যু। সকলোৱে খবৰ ল'ব আহিছে, ভগৱান কৃষ্ণও খবৰ ল'ব আহিছে, ইমান শিশু এটা জন্ম হৈছে বুলি মই কোলাত লোৱাৰ লগে লগে, ভগৱানৰ কোলাত বহাৰ লগে লগে শিশুটিৰ 2খন হাত নোহোৱা হৈ গ'ল, চকুটি নোহোৱা হৈ গ'ল, তৃতীয় নয়নটো ঠিক কপালৰ সোঁ মাজতে থকা। তেতিয়া শিশুপালৰ মাতৃয়ে
ভগৱানক কাতৰে প্ৰাৰ্থনা কৰিছিল যে হে কৃষ্ণ, মই এগৰাকী মাতৃ হিচাপে আচল পাতি মোৰ সন্তানৰ প্ৰাণ ভিক্ষা তোমাৰ পৰা বিচাৰিছোঁ। কৃষ্ণই ক'লে কিয়? কৈছে এনেকুৱা এনেকুৱা আকাশবাণী হৈছিল, ই জন্মাৰ লগে লগে যাৰে কোলাত এনেকুৱা হ'ব তাৰ হাততে মৃত্যু। তেতিয়া ভগৱান কৃষ্ণই শিশুপালৰ মাতৃক কৈছিল, ঠিক আছে, এগৰাকী মাতৃৰ আবেদনক মই সন্মান জনালোঁ, কিন্তু বিধিৰ বিধান তাকতো আৰু কোনেও নুই কৰিব নোৱাৰে। এতেকে মই 100টা দোষলৈকে শিশুপালক ৰক্ষা কৰিম, একো নকৰোঁ। কিন্তু যিদিনাখনে 100টা পাৰ হৈ 101টা হ'বগৈ, সেই মুহূৰ্ততে শিশুপালক মই নিধন কৰিম। তো এই ধৰণে য'তেই গৈছে ত'তেই শিশুপালে ভগৱান কৃষ্ণক তাচ্ছিল্য কৰিছে। য'তেই গৈছে কৃষ্ণক দেখিলেই তেওঁ গালি পাৰে, কৃষ্ণ পুৰুষক দেখিলে। আৰু কৃষ্ণ পুৰুষে সমস্ত গালি একমাত্ৰ এগৰাকী মাতৃক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে মনে মনে মৌনভাৱে হাঁহি হাঁহি সহ্য কৰে। ভাৰী ভাৰী সমাজত, বিশাল বিশাল সমাজত কৃষ্ণক দেখিলেই শিশুপালে ভৎসৰ্ণা কৰে, তাচ্ছিল্য কৰে, হাঁহে, বিদ্ৰূপ কৰে, ঠাট্টা কৰে। কৃষ্ণ একো নকৰে, সহ্য কৰে। কিন্তু এই যে একো নকৰাকে মিচিকিয়া হাঁহি মাৰি আছে কৃষ্ণ পুৰুষে, আপোনালোকে নাভাবিব তেওঁ একো কৰা নাই বুলি। হিচাপ কৰি গৈ আছে কিমানটা হ'ল। আৰু এই হিচাপৰ অন্ত পৰিল এদিন শিশুপালৰ। ক'ত পৰিলে? ৰাজসু যজ্ঞত। যুধিষ্ঠিৰৰ ৰাজসু যজ্ঞত কৌটি কৌটি ৰজা জৰাসন্ধক বধ কৰি পেলাই যেতিয়া ভীমে সন্ত ৰজাসকলক আমন্ত্ৰণ কৰি আনিছিলে, পৃথিৱীৰ সমস্ত ঋষিকুলে আহি যেতিয়া ভগৱান কৃষ্ণৰ চৰণ পোখালি পেলাই ভগৱান কৃষ্ণৰ চৰণ ৰজশিৰত অভিষেক কৰিছিলে, আৰু সমগ্ৰ ৰাজসু যজ্ঞৰ পৌৰোহিত্য কৰিবৰ কাৰণে ঋষিসকলৰ মাজৰ পৰা ভগৱান কৃষ্ণৰ নাম প্ৰস্তাৱিত হৈছিল, এই কথাত তাত বহি থকা শিশুপাল জাজ্জল্যমান হৈ গৈছিল, ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। কৈছিল যে এইজন কৃষ্ণ, এই গোৱালৰ পুতেক, কোন ফালৰ পৰা তেওঁ ৰাজসু যজ্ঞত ৰজা, ইমানবিলাক বীৰ বীৰংগনা ৰজা, ৰাজপত্ৰিত বিষয়া, অতবোৰ বেদজ্ঞ ঋষি, এইসকলৰ সন্মুখত পৌৰোহিত্য কৰাৰ অধিকাৰ এটা গোৱালৰ পুতেকৰ কেনেকৈ হ'ব পাৰে? মইতো ভাবিছিলোঁ ইমানবিলাক ৰজা মহাৰাজা আহিব, গাখীৰৰ ঠিকাটো, দৈ চৈ লাগিব, ঠিকাটো তেওঁক দিছে, এইবোৰ লৈ আহিছে চাগে, মই বুলিয়ে ভাবিছোঁ। ইমান নিকৃষ্ট পৰ্যায়তো মানে কৃষ্ণ পুৰুষক শিশুপালে কথা কৈছে। আৰু সেই কৌটি কৌটি ৰজা উপস্থিতিত দ্বাৰকাধীশ ভগৱান কৃষ্ণ, বিশ্ব ব্ৰহ্মাণ্ডৰ কৌটি কৌটি ব্ৰহ্মাণ্ডৰ মালিক, পৰম ঈশ্বৰ, পৰমাত্মা, পৰম পুৰুষ, তেওঁ তেতিয়াও মধুৰ মধুৰ হাঁহিৰে সেই গালিবিলাক হজম কৰিছে। যেতিয়া দেখিলে যে 100টা দোষ শিশুপালে পাৰ কৰিলে, 101টা দোষ কৰাৰ লগে লগে ভগৱান কৃষ্ণ থিয় হ'ল নিজৰ আসনৰ পৰা, আৰু সেই কাল চক্ৰ, সুদৰ্শন চক্ৰক আমন্ত্ৰণ কৰিলে, আৰু সুদৰ্শন চক্ৰ আহি ভগৱানৰ তৰ্জনী আঙুলিত বিৰাজমান হৈ গ'লে, প্ৰভু আজ্ঞা কৰা, বোলে এই নৰাধম পাপিষ্ঠৰ শিৰ ছেদন কৰা। আৰু সেই বিৰাট ৰাজসভাত ৰাজসু যজ্ঞৰ প্ৰাৰম্ভণিতে শিশুপালৰ ডিঙি সুদৰ্শন চক্ৰই কাল চক্ৰ হৈ গৈ ছেদন কৰিছে, তেওঁক গতি দিছে। গতিকে ভগৱানৰ দ্ৰোহী কৰাসকলৰ কাৰণে সুদৰ্শন হ'ব কাল, আৰু যিসকলে ভগৱানৰ সখিত্ব কৰিব, বান্ধৱ মানিব, ভগৱানৰ ওচৰত সমৰ্পিত হ'ব, তেওঁলোকৰ কাৰণে সুদৰ্শন হ'ল ৰক্ষক। আপোনালোকে জানে যে বিৰোচনক, বলিক এই ভগৱান কৃষ্ণৰ সুদৰ্শনে ৰক্ষা কৰিছে পাতাল। গতিকে যাৰ কাৰণে আনকি অম্বৰীশ ৰজাকো ভগৱান কৃষ্ণৰ সুদৰ্শন চক্ৰই ৰক্ষা কৰিছিল। সেই অম্বৰীশ ৰজাক এবাৰ দুৰ্বাসাই
ক্ৰোধান্বিত অভিশাপ দিব ওলাওঁতে সুদৰ্শন চক্ৰই খেদা মাৰি গ'ল। মই যাক ৰক্ষা কৰি আছোঁ, তুমি কোন তেওঁক অভিশাপ দিবলৈ বুলি। এতিয়া আগে আগে দুৰ্বাসা দৌৰে, পিছে পিছে সুদৰ্শন চক্ৰ। এতিয়া ব্ৰহ্মময় শৰীৰ বধ কৰিবও নোৱাৰে। গতিকে ভয়তে ভীতিগ্ৰস্ত হৈ দুৰ্বাসাই একেবাৰে ত্ৰিভুৱন চাৰিত কেৱল দৌৰিছে আৰু দৌৰিছে। সকলোকে অভিশাপ দি ফুৰে। অলপ হ'লে খং উঠে। সেইদিনাখন শিক্ষা পাই গৈছে। গৈ ব্ৰহ্মাৰ চৰণত পৰিছে, ব্ৰহ্মাদেৱ মোক ৰক্ষা কৰিব লাগে সুদৰ্শন। ব্ৰহ্মাই কৈছে মইতো নোৱাৰো, কাৰণ এইটো অধিকাৰ মোৰ নাই। আকৌ দৌৰি দৌৰি গৈ কৈলাশত শিৱৰ চৰণত পৰিছে। শিৱ কৈছে মোৰতো ক্ষমতা কোনো পধ্যেই নাই, আৰু এইটো বিষয়ত মই নোসোমাওঁ, সোনকালে তুমি ইয়াৰ পৰা যোৱাহে, কাৰণ সুদৰ্শনৰ প্ৰকোপত আমি পৰিব নোখোজো। তুমি যি কাম কৰিছা তুমি নিজেই তাৰ ফল ভুগিব। শেষত গৈ ভগৱান কৃষ্ণৰ চৰণত পৰিছে। ভগৱান কৃষ্ণই তেতিয়া তেওঁ কৈছে যে নহয়, মোৰ দোষ কৰিলে মইতো ক্ষমাই কৰোঁ ভকতক, তুমিতো মোৰ ভকতহে, কিন্তু মোৰ ভকতৰ দোষ কৰিলে মই কিন্তু ক্ষমা নকৰোঁ। কোনোবাই যদি মোৰ দ্ৰোহ আচৰণ কৰে তেতিয়াহ'লে সেই দ্ৰোহ মই ক্ষমা কৰি দিম, কিন্তু মোৰ ভকতক যদি কোনোবাই দ্ৰোহ কৰে, সাৱধান, এই কথা ভাদ মাহৰ পবিত্ৰ দিনত আপোনালোকে শুনক। আমি সেইকাৰণে ভকত হ'বৰ কাৰণে প্ৰয়াস কৰিব লাগে। সেই ভকত যে ঈশ্বৰে কৈছে যে মোৰ ভক্তক যদি কোনোবাই অপমান কৰে, সেয়ে মই কিন্তু সহ্য নকৰোঁ। গতিকে তুমি মোৰ ভক্তৰ ওচৰতে গৈ ক্ষমা প্ৰাৰ্থনা বিচৰা। যদি মোৰ ভক্তই ক্ষমা কৰি দিয়ে তেতিয়াহ'লে মোৰ তাত একো ক'বলগীয়া নাই। তেতিয়া পুনৰ দৌৰি দৌৰি আহি আহি আকৌ অম্বৰীশৰ চৰণত পৰি পৰি প্ৰণিপাত জনাই যেতিয়া দুৰ্বাসাই প্ৰাৰ্থনা কৰে, তেতিয়াহে ৰজা অম্বৰীশে তেওঁক ক্ষমা কৰে আৰু সুদৰ্শনৰ প্ৰকোপৰ পৰা ব্ৰহ্মময় শৰীৰ দুৰ্বাসা ৰক্ষা পৰে। গতিকে সেই কালৰ বৰ্ণনা ইয়াত যদিও বিস্তৃতভাৱে এইখিনি কথা মই খুব চমুৱাই লৈ যাম এইকাৰণেই, কাৰণ একেখিনি কথাকে আমি অনাদি পাতনত পঢ়িছোঁ। গতিকে তাকে আকৌ চৰ্বিত শ্ৰৱণ ইয়াত নকৰিম, যিমান পাৰোঁ আগুৱাই নিবলৈ যত্ন কৰিম। গতিকে মূল কথা ইয়াত কৈছে কি, যে কালো যাৰ আজ্ঞা বহে শিৰগত কৰি, অখণ্ড মহিমাযুক্ত পৰম উত্তম কৃপাময় ভূমা বিভু সত্য নিৰূপণ। অৰ্থাৎ তেওঁ অখণ্ড মহিমাযুক্ত পৰম উত্তম। কোন? প্ৰভু ভগৱন্ত। তেওঁ কৃপাময়, তেওঁ ভূমা, তেওঁ বিভু, তেওঁ সত্য। এইকেইটা নিৰূপণ হৈছে চাৰিটা বস্তু। এক নম্বৰতে ভগৱান কৃপাময়, পৰম কৃপাময়। ভগৱানৰ নিচিনা কৃপাশীল, ভগৱানৰ নিচিনা দয়াশীল জগতত দ্বিতীয়জন হ'বই নোৱাৰে, ইমান কৃপাময়। আৰু তেওঁ ভূমা। ভূমা শব্দৰ অৰ্থ হ'ল চিৰশাশ্বত, চিৰন্তন, বৈকুণ্ঠ, অমৃত, সকলো অৰ্থ প্ৰকট হয়। তেওঁ বিভু। বিভু মানে সম্পত্তিশালী, ঐশ্বৰ্যশালী। তেওঁৰ নিচিনা ঐশ্বৰ্যশালী, তেওঁৰ নিচিনা সম্পত্তিশালী কোনোৱেই নাই জগতত। তেওঁ সত্য, তেওঁৱে চূড়ান্ত সত্য। এই কথা অখণ্ডিতভাৱে সৰ্বদা নিৰূপিত হৈ থাকে। গতিকে তাৰ কাৰণে কি কৰিব লাগিব? ভগৱানৰ পৰা বাধা আমাৰ ক'ত? আমাৰ ক'ত বাধা হয় ভগৱানৰ? এইগৰাকী ঈশ্বৰ পুৰুষক বুজিবৰ কাৰণে আমাৰ বাধা ক'ত? আমি আমাৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা পৰিচালিত হৈ থাকোঁ। নামঘোষাত মহাপুৰুষ মাধৱদেৱে আত্ম উপদেশ বুলি এটা উপদেশ লিখিছে। এইখিনি কথা গোটেই ভাদ মাহত প্ৰত্যেকজন ভকতে যেন এবাৰ হ'লেও পুৱা গধূলি অনুভৱ কৰে, তাৰ কাৰণে মই আপোনালোকৰ আগত আত্ম উপদেশ 89 নম্বৰ শ্লোকৰ পৰা আৰম্ভ হৈছে। হে জিভা সদাতুৰ ও মধুৰে সে মাত্ৰ প্ৰিয়, জানতৈ ৰসৰ সাৰক
ধ্যানতে যি নিৰন্তৰে কৰিয়ক মাত্ৰ পান নাৰায়ণ নাম অমৃতক। গতিকে ঈশ্বৰৰ প্ৰতি আপুনি ৰুচিপূৰ্ণ হৈ থাকিবৰ কাৰণে, ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ হৈ থাকিবৰ কাৰণে প্ৰথম আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব জিভাখনক। কাৰণ জিভাৰ পৰা বহুতকেইটা কৰ্ম হয়। এক নম্বৰতে আমি জিভাৰে কথা কওঁ, গতিকে বাক্য বচন আমাৰ যাতে সংযম হয় তাৰ কাৰণে আমি বহুত মন কৰিব লাগিব, বহুত সাৱধান হ'ব লাগিব। কাৰণ এইখন জিভাৰে আমি আকৌ ঈশ্বৰৰ নামো লওঁ, কাৰোবাক আশীৰ্বাদো দিওঁ। গতিকে এইখন জিভাৰে যদি বেয়া কথা কওঁ, বেলেগ গ্ৰাম্য কথাত যদি মজি থাকোঁ, তেতিয়াহ'লে মোৰ বাক্যবিলাকৰ কিবা মূল্য থাকিব জানো? গতিকে প্ৰত্যেকৰ ক্ষেত্ৰত ই প্ৰযোজ্য। সেইকাৰণে আত্ম উপদেশ, নিজৰ কাৰণে উপদেশ। হে জিভা সদাতুৰ মধুৰেহে প্ৰিয় মাত্ৰ। তই মধু ভাল পাওঁ, আমি জানো। কি মধু? সেয়া খাদ্যৰ মধু হ'ব পাৰে, কথাৰ মধু হ'ব পাৰে। কথাৰ মধু, খাদ্যৰ মধু বেলেগ কথা। কথাৰ মধুত মানুহ আৰু মজি যায়। কিছুমান এনেকুৱা বিষয়ী কথা আছে, কিছুমান এনেকুৱা গ্ৰাম্য কথা আছে, ইমান শৃংগাৰযুক্ত কথা আছে, যিবিলাক কথা কৈও ভাল পায় আৰু মানুহে শুনিও ভাল পায়। সাৱধান। গ্ৰাম্য কথা বিনাশন, উত্তম শ্লোকৰ পথ উপজয় সাধুৰ সংগত। গ্ৰাম্য কথাৰ পৰা, বিষয় কথাৰ পৰা জিভা যাতে সৰ্বদা আঁতৰি থাকে। কিয়নো যে এইখন জিভাই যদি গ্ৰাম্য কথাত মজি যায়, তেতিয়াহ'লে এইখন জিভাৰে ওলোৱা কৃষ্ণ কথা বিশুদ্ধ হৈ নোলাব। আৰু এবাৰ যদি জিভাখন কিবা কথাত, গ্ৰাম্য কথাত মজি গ'ল, তেতিয়াহ'লে তাক ইমান সোনকালে তাৰ পৰা অনাটো ইমান সহজ নহয়। আৰু ডাঙৰ কথা হ'ল কি, যে পৃথিৱীত মনুষ্যসকল এনেকুৱা এটা বিশেষ প্ৰাণী যে আপোনাৰ জিভাৰে ওলোৱা কথা এটা যদি 10জন মানুহৰ কাণত বাগৰে, 10 নম্বৰ মানুহজনৰ তাতে আপুনি কোৱা কথাটো সম্পূৰ্ণ এটা উলটি বেলেগ কথালৈ ৰূপান্তৰ হৈ যাব। আৰু 11 নম্বৰ মানুহজনে যদি আপোনাক আহি সোধে যে আপুনি এনেকুৱা কথা এটা কৈছিলে নেকি, আপুনি আচৰিত হৈ যাব, আৰু মইতো এনেকুৱা কথা কোৱা নাই। গতিকে গ্ৰাম্য কথা এই জিভাখনক নিয়ন্ত্ৰণ কৰিব লাগে বিশেষভাৱে। কোনোবাই বেয়া কথা কৈছে যদিও আপুনি শুনাৰ লগে লগে হে ৰাম, হে কৃষ্ণ, হ'ব প্ৰভু, হ'ব আৰু মই আৰু ইমানতে হৈ গ'ল আৰু কৃষ্ণ দেই প্ৰভু, বাছ। কিন্তু আপুনি যদি আগ্ৰহ যেতিয়া দেখুৱাব, হয় নেকি, মই জানোতো, তেওঁৰ আৰু এটা আছে, মই কম আপোনাৰখিনি আগতে শুনো দিয়কচোন। তে 1তে 2, 2তে 4 এনেকৈ বৃষ্টিত। সেইদিনাখন এখন ভাগৱত পাঠ হ'ল আজি কেইদিনমান আগত। মোক এজন ভকতে প্ৰশ্ন কৰিছিলে, বয়োজ্যেষ্ঠ লোক, একদম বয়োজ্যেষ্ঠ লোক। তেওঁ প্ৰশ্ন কৰিছে যে বাপ, এজন ভকত হৈ পেলাই যদি তেওঁ অকৰ্ম সাধন কৰে, তাৰ কাৰণে তেওঁ ভকতজন দোষী নে সংগঠনটো দোষী? মই তেতিয়া তেওঁক সুধিছিলোঁ যে বাপ, আপুনি যে ক'লে যে এজন ভকতে অকৰ্ম সাধন কৰিলে তাৰ কাৰণে দোষী কোন? ভকতজনে যে সেয়া অকৰ্ম কৰিছে, এই সিদ্ধান্তটো কোনে ল'লে? আপুনি ল'লে? যদি আপুনি ল'বও পাৰে কোনে অকৰ্ম কৰিছে, কোনে কৰ্ম কৰিছে, কোনে বিকৰ্ম কৰিছে, এই সিদ্ধান্ত যদি আপুনি ল'ব পাৰে, তেতিয়াহ'লে আপুনিতো মেজিষ্ট্ৰেট হৈ গ'ল, বিচাৰক হৈ গ'ল। মেজিষ্ট্ৰেট মানে আপুনি আধ্যাত্মিক মেজিষ্ট্ৰেট কোন? ঈশ্বৰৰ বাহিৰে আৰু কোন আছে বিচাৰ কৰা? আপুনি ঈশ্বৰৰ সমতুল্য হৈ গ'ল নিজক নিজে। কোনে নিৰ্ণয় কৰি ক'ব যে ভকতৰ এয়া অকৰ্ম বুলি? কোনে নিৰ্ণয় কৰি ক'ব যে এয়া কৰ্ম বুলি? গতিকে সেয়া আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে জিভাক নিয়ন্ত্ৰণ কৰাই ভাল, উত্তম। আকৌ কৈছে, হে জিভা তই সদা আমাতনিৰ দই ভলি
কেনেনো বোলখ ৰাম বাণী সংসাৰ সাগৰেইতো হৰিষে সুদৃঢ় নাম জানি হৰি বুলি কল্যাণী। হে কল্যাণী, জিভাক কৈছে তুমিতো পৰম কল্যাণী, কাৰণ বোলে কথাত কটা যায় আৰু কথাতেই বতা পায়। গতিকে কোনোবাই একেখিনি কথাকে ক'লে সুস্থং কাষ্টং তিষ্ঠিতং অগ্ৰে, আকৌ কোনোবাই ক'লে নিৰসতৰু বৰ পুৰত ভাথি। গতিকে বাণ্যেকম সমলম কৰোতি যা সংস্কৃত ধাৰ্যতে ক্ষিয়ন্তে খলু ভূষণানি সততম বাকভূষণম ভূষণম। মনত থাকে, ক্ষিয়ন্তে খলু ভূষণানি সততম, ক্ষিয়ন্তে খলু ভূষণানি। আমাৰ যিবিলাক ভূষণ আমি পিন্ধো, অলংকাৰ আমি পিন্ধো, একেবাৰে নাক ফুলি কাণ ফুলি যি আমি পিন্ধো, আৰু এই যিবোৰ অলংকাৰৰ দ্বাৰা আমি বিভূষিত হৈ পেলাই নিজকে ধুনীয়া কৰি তোলো, এই অলংকাৰবোৰো কি হ'ব পাৰে, ক্ষয় হৈ যাই থাকে। বাকভূষণম ভূষণ, কিন্তু শব্দ এনেকুৱা অলংকাৰ, বাণী এনেকুৱা, বাণী একম সমলম কৰোতি, এষাৰ সংস্কাৰিত বাণীয়ে আপোনাক এনেধৰণে অলংকৃত কৰিব পাৰে। এই কথা আমাৰ ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগে যে বাচ্চাহঁত, আমি তোমালোকক অলংকাৰ পিন্ধাই সৌন্দৰ্যৱান কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো বেলেগ কথা, কিন্তু তোমালোকক বাণীৰে অলংকৃত হ'বৰ কাৰণে আমিবিলাকেতো ক'ব পাৰোঁ। ভাল মাত, ভাল বচন, আমি সৰুতে কিতাপত পঢ়িছিলোঁ, ভাল মাত, ভাল বচন, ভাল আচৰণ, তাকে বোলে শিষ্টাচাৰ। শিষ্টাচাৰ বা শিষ্টজনৰ আচাৰ, শিষ্টজনে কৰা আচৰণকে শিষ্টাচাৰ বোলে। গতিকে যিসকল ভব্য লোক আছে, পৃথিৱীৰ সন্ত লোক আছে, সজ্জন আছে, তেওঁলোকে কৰা যিটো আচৰণ, সেই আচৰণটো সৰ্বদা অনুকৰণীয়। আৰু সেইকাৰণে সেই আচৰণৰ প্ৰথম চৰ্তটোৱে হ'লগৈ বাণী, শব্দ। এজন সৰু ল'ৰা, তাৰ কথাতে মৰম লাগে, আৰু কিছুমান সৰু ল'ৰা ছোৱালীৰ কথাবিলাক খুব ৰাফ, খুব হেৰিকে কয়, তেতিয়া আমাৰ ভাল নালাগে। আমি তেতিয়া ভাবোঁ যে অভিভাৱকে নিশ্চয় ল'ৰাটোক বা ছোৱালীজনীক এনেকুৱাকৈ শিকোৱা নাই, তেনেকুৱা আমাৰ মনলৈ এটা ধাৰণা আহে। আৰু হয়তো কেতিয়াবা তেনেকুৱা এটা পৰিৱেশ বা বাতাবৰণত থাকিও শিশুবিলাকে এইবোৰ কথা শিকি লয়, ভাতৌবিলাকে যেনেকৈ শিকে। এতেকে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ আগত জ্যেষ্ঠসকলে কেতিয়াও কঠোৰ বচন বুলিব নালাগে, আৰু শিশুসকলৰ সন্মুখত তেনেকুৱা অশিষ্টাচাৰযুক্ত আচৰণ কেতিয়াও জ্যেষ্ঠসকলে প্ৰদৰ্শন কৰিব নালাগে, কাৰণ তেওঁলোকে সৰ্বদা অনুকৰণ কৰে। জ্যেষ্ঠজনক চিগাৰেট খোৱা দেখি মধুফলৰ শুকান ঠাৰিত জুই লগাই বিড়ি খোৱা বহুত শিশুক আমি সৰুতে দেখিছোঁ যে খায়। তাৰমানে কাৰোবাক দেখিছে, যদি দেখিছে যে এইটোতো ভাল কথা, ইমান ধুনীয়াকৈ খাই থাকে, গতিকে সিটো ক'ত চিগাৰেট পাব, বিড়ি পাব। গতিকে মধুফলৰ শুকান ঠাৰি এডাল পালে তাতেও জুই জ্বলাই বা কাগজ এডোখৰ নুৰিয়াই পেলাই সেই নুৰিওৱা কাগজটোৰ এমূৰে জুই জ্বলাই পেলাই হয়তো সি তেনেকুৱা আচৰণ কৰিব পাৰে। গতিকে আমি শিশুসকলৰ ওচৰত সৰ্বদা আমাৰ শিষ্টাচাৰবোৰ, আমি সৎ শিষ্টাচাৰ আমি দেখুৱাব লাগে। আৰু তাৰ কাৰণে জিভাক মাধৱ পুৰুষে কৈছে, হে জিভা, তইনো মোৰ প্ৰতি ইমান নিৰ্দয় কেলে হলি? ইমান নিৰ্দয় হোৱাৰ তই কেনে নুবোলখ ৰাম বাণী। ৰাম শব্দটো ইমান সুকোমল, ইমান সুমধুৰৰ সুমধুৰ, মধুৰৰো মধুৰ, নামঘোষাতে কৈছে, মধুৰৰো মধুৰ, সুমধুৰৰো সুমধুৰ, মংগলৰো মংগল, সুমংগলৰো সুমংগল। গতিকে ইমান কোমল স্বৰত ৰাম ৰাম বুলি য'ত ৰত্নাকৰ বাল্মীকি হৈছিল এইষাৰ শব্দ কৈ কৈ। গতিকে সেই ৰামবাণীয়ে আপোনাৰ হৃদয়ত অন্যত কোৱা হৈছে, তাত ৰা বুলন্ত প্ৰচণ্ড বহনী ম পদে মাৰয় শপত। যেতিয়া ম বুলি মুখখন জপাই দিয়া যায়, তেতিয়া
সেই প্ৰচণ্ড বহনীয়ে ভিতৰত থকা সকলো কলমহ কলুষ দহিচ্ছন্ন কৰে। পাতেক শুকান বন হৰিনাম হুতাসন খনিকতে দহি কৰে ছন্দ। গতিকে প্ৰচণ্ড অগ্নিয়ে যেনেকৈ শুকান কাঠ বা কেঁচা কাঠ একো নুবুজে সকলো চাৰখাৰ কৰি পেলায়, ৰাম নামে আপোনাৰ ভিতৰত থকা সেই কলুষ কলমহ বেয়া চিন্তা সকলো দূৰ কৰি পেলাব, আপোনাক এগৰাকী শিষ্টাচাৰযুক্ত মনুষ্যলৈ ৰূপান্তৰ কৰিব। আপোনাৰ জিভাৰে কেৱল মাত্ৰ সৎ বচন, শুভ বাৰ্তা আৰু ৰামবাণী ওলাব। গতিকে আমি সংযমী জীৱন যাপন কৰিব লাগিব। গতিকে প্ৰভুসকল, আইসকল, প্ৰথম সংযম জিভাৰ। এয়া মাধৱ পুৰুষে নামঘোষাত আত্ম উপদেশ প্ৰদান কৰিছে, আৰু সেই আত্ম উপদেশত পৰৱৰ্তীনো কি কৈছে সেয়া আমি আমাৰ পৰৱৰ্তীলৈ চাম জনাবৰ কাৰণে। কিন্তু এইখিনি কথা অত্যন্ত বাস্তৱসন্মত, গুৰুত্বপূৰ্ণ আৰু মানিবলগীয়া কথা। এইখিনিতে আপোনাসৱক সকলোকে জ্ঞাত কৰি থওঁ যে ইতিমধ্যে দূৰ দূৰণিৰ পৰাও আমাৰ শ্ৰোতা ভক্তসকল, সুদূৰ গুজৰাটৰ পৰা হওক, মুম্বাইৰ পৰা হওক, তেওঁলোকে কৰ্ণাটকৰ পৰা, তেওঁলোকে যিহেতু দূৰত আছে আৰু আজি এটা এনেকুৱা পবিত্ৰ সময়ত তেওঁলোকে অসমৰ কথা তেওঁলোকৰ ঘনাই মনত পৰিছে, মোলৈ ফোন কৰিছে আৰু তেওঁলোকে মোৰ গুৰুগৃহলৈ বুলি তেওঁলোকে অৰিহণা বন্তি আদি আগবঢ়াইছে। গতিকে যিসকলে আমাৰ প্ৰবাসত থাকি পেলাই অসমৰ এনেকুৱা এটা দিনত অসমৰ বাতাবৰণ ভক্তিযুক্ত পৰিৱেশৰ প্ৰতি মনত পেলাইছে, আমি অসমৰ মানুহে তেওঁলোকৰ প্ৰতি আশীৰ্বাদ দিব লাগে। গুৰু কৃপা হওক আপোনাসৱৰ। আৰু যিসকলে ইতিমধ্যে অসমৰ পৰাও আমালৈ বিভিন্নজনে আশীৰ্বাদ বিচাৰি বা গুৰু গৃহৰ প্ৰতি সন্মান জনাই প্ৰেৰণ কৰিছে অৰিহণা আদি, তেওঁলোকৰ প্ৰতিও ঈশ্বৰৰ কৃপা দৃষ্টি হওক এই প্ৰাৰ্থনা কৰিলোঁ। আৰু জন্মদিন শুভদিনৰ যিসমূহ সেয়া আছেই, সেয়া ভগৱানৰ ওচৰত নিবেদন কৰিছোঁ। ঈশ্বৰ কৃষ্ণৰ কৃপাৰে সমৃদ্ধ হ'ব। আৰু ইয়াতো পবিত্ৰ ভাদৰ মাহত আপোনাসৱ একোগৰাকী ভক্ত ঈশ্বৰৰ দৃষ্টিত আপোনাসৱ আছে। গতিকে আপোনাসৱ কুশলে থাকক। আপোনাসৱৰ ভক্তি কাৰ্যই সমস্ত পৃথিৱীক অসুখৰ পৰা মুক্ত কৰক, এই প্ৰাৰ্থনাৰে আজিলৈ সামৰণি পেলালোঁ। কৃষ্ণ।